ভিউয়ার্স, লার্ন ইনক্লুসিভৰ তৃতীয়খন প্ৰতিবেদনত আমি স্বাগতম জনাইছোঁ। আজি আমাৰ লগত এজন বহুমুখী প্ৰতিভা উপস্থিত আছে। ইতিমধ্যে আপোনালোকে থাম্বনেইলটো চাই মেলি গম পালেইছো। আহক আমি কথা পাতোঁ। ৱেলকাম সন্দীপ ছাৰ, নমস্কাৰ। তেখেতৰ নাম মই আগতে কৈ দিছোঁ আপোনালোকক। তেখেতৰ নাম হ'ল সন্দীপ বণিক। তেখেতে নালিয়াপুল বেংগলী হাইস্কুলৰ শিক্ষক। তাৰ লগতেও তেওঁৰ আনকেইটা বহুতো ৰূপ আছে, সেইটো আমি লাহে লাহে আমি জানিম। আৰু এটা কথা কৈ দিওঁ, ল'ৰা ছোৱালীৰ মাজত তেওঁ সন্দীপ ছাৰ নামেই পৰিচিত, খ্যাত। সেইকাৰণে আজি আমি ইণ্টাৰভিউটো সন্দীপ ছাৰৰ লগত বেশ ভালকৈ সময়টো কটাম আৰু কেইবাটাও কথা জানিব বিচাৰিম। ৱেলকাম ছাৰ। থেংক ইউ। আজি প্ৰথমখন যিখন প্ৰশ্ন আপোনাৰ পৰা মই জানিব বিচাৰিম সেইটো হ'ল যে আপোনাৰ ছাত্ৰাৱস্থাৰ পৰা এজন চৰকাৰী গণিত শিক্ষক হোৱাৰ গোটেই যাত্ৰা, ইয়াৰ এটা চমু বিৱৰণ আমাক দিয়ক আমাৰ দৰ্শকক। মই যেতিয়া সৰু আছিলো তেতিয়া আমাৰ ঘৰৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো বিশেষ ভাল নাছিলে। মোৰ এজন ভণ্টি আছে, এতিয়া বিয়া হ'ল। কিন্তু যদিও ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল নাছিলে, মোৰ মা দেউতাই কিন্তু কষ্ট কৰি মোক ইংলিছ মিডিয়ামত পঢ়ালে। যি জীৱনত দৰকাৰ, মাথাৰ ওপৰত থাকিবলৈ এটা ঘৰ লাগে, পিন্ধিবলৈ কাপোৰ লাগে, খাবলৈ যি লাগে চব দিছে। যি হওক, মই আল্টিমেটলি যেনে তেনে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পাছতে মই গুচি গ'লো ইমিডিয়েটলি ডিগবৈ এটা জুনিয়ৰ কলেজ এটা আছে, RD জুনিয়ৰ কলেজ, ৰামেশ্বৰ ধনোৱাৰ জুনিয়ৰ কলেজ বুলি তেখেতে তাৰ MLA আছিলে। তাত মই 3 বছৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ালোঁ, 11-12 পঢ়ালোঁ। পঢ়োৱাৰ পাছত 3 বছৰ পাছত মই ইয়াতে আমাৰ ডিব্ৰুগড় যোনটো VKB আছে, সেই VKBত মই চাকৰি পালোঁ আৰু হায়াৰ ছেকেণ্ডেৰী পালোঁ। ইয়াত আহি গ'ল। ইয়াত মই অহাৰ পাছত এতিয়া VKBৰ আপোনাৰ এটা নিয়ম আছে যে আপুনি যদি VKBত চাকৰি কৰিব লাগে, ইউ মাষ্ট হেভ BEd লাগিব। তো মই BEdৰ তাত নাম লগালোঁ। 2012 চনৰ কথা কৈছোঁ। BEd কৰোঁতে কি হ'ল, তেতিয়া আপোনাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেখেতে আমাৰ এডুকেশ্যন মিনিষ্টাৰ আছিল। তেখেতে হাইস্কুল টেটৰ পৰীক্ষা পাতিব বুলি এনাউন্স কৰিলে। যেতিয়া হাইস্কুল টেটৰ পৰীক্ষা পাতিব বুলি এনাউন্স কৰিলে, মই ভাবিলোঁ যে ময়ো অলপ ট্ৰাই কৰি চাম। তো মই হাইস্কুল টেটৰ পৰীক্ষাৰ কাৰণে এপ্লাই কৰিলোঁ। তাৰ মাজতে সেইটো বছৰতে মই আৰু ঢেৰ এক্সাম পাছ কৰিলোঁ। যেনেকৈ মই বেলেগ এক্সামো পাছ কৰিলোঁ, যেনেকৈ নেট পাছ কৰিলোঁ। তাত মই JRF পাইছিলোঁ। তাৰপাছত যেতিয়া হাইস্কুল টেট যেতিয়া আপোনাৰ এনাউন্স কৰিলে, মই এপ্লাই কৰিলোঁ। মই এইটো দিলোঁ। দিয়াৰ পাছত মই এইটো ক্লিয়াৰ কৰিলোঁ। একজেক্টলি 60% পাইছিলোঁ। যোনটো লাগে পাছ কৰিবলৈ এইটোৱে পাইছিলোঁ। লগতে BEdটো মই কৰিয়ে আছিলোঁ। তাৰপাছত স্কুলত এপ্লাই কৰিলোঁ। তাত মানুহ মাতি পিনে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল। আল্টিমেটলি ভগৱানৰ আশীৰ্বাদত মই চাকৰি পাই গ'লোঁ। 2013 নৱেম্বৰ 5 তাৰিখে মই এইটো স্কুলতে চাকৰিটো জইন কৰোঁ। আপোনাৰ এই যাত্ৰাটোৰ সম্বন্ধে আমি এটা বিৱৰণ এটা পালোঁ। ইয়াৰ লগতে মোৰ নেক্সট যি প্ৰশ্নটো আপোনাক কৰিব লৈছোঁ সেইটো হ'ল, যিহেতু আপুনি এজন গণিতৰ শিক্ষক, সেইকাৰণে গণিত লৈহে মোৰ নেক্সট কুৱেশ্যনটো। সেইটো হ'ল চাওক ছাৰ, আজিকালি যিটো মানে দেখা গৈছে সেইটো হ'ল বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে গণিত বিষয়টো বিৰাট ভয় কৰে। ওৱান কাইণ্ড অফ নাইটমেয়াৰ বুলি ক'ব। সেই ভয়টো কেনেকৈ আমি ইয়াৰ পৰা নিস্তাৰ পাব পাৰোঁ, বা অভিভাৱক হিচাপেও আমি ল'ৰা ছোৱালীক কেনেকৈ এই বস্তুটো ট্ৰেইনিং দিব পাৰোঁ যে অংক ভয় কৰিব লগা একো নাই, কি কৰিলে তেওঁলোকৰ মনৰ পৰা সেই ভয়টো ওলাই যাব বুলি আপুনি ভাবে? এতিয়া প্ৰথম কথা হ'ল, আমাৰ সময়ত অংক যেনেকৈ আছিলে তাৰ তুলনাত কিন্তু এতিয়া
যোনটো হাইস্কুলৰ মেথছ সেইখিনি ইজি, সঁচাকৈ ইজি। আমাৰ টাইমত কি আছিলে, য'ৰ ত'ৰ পৰা সোধে কুৱেশ্যন। আজিকালিতো কিতাপৰ পৰা আহে, কিতাপৰ বাহিৰৰ পৰা এটা অংক দি দিয়ক, আজিকালি ল'ৰা ছোৱালীয়ে নোৱাৰে। তো মেইন কথা হৈ গ'ল, আমাৰ টাইমত যিহেতু আমি জানো যে অংক য'ৰ ত'ৰ পৰা আহিব পাৰে, আমি কিন্তু অংক বহুত প্ৰেক্টিচ কৰিছিলোঁ আৰু বেলেগ বেলেগ জেগাৰ পৰা প্ৰেক্টিচ কৰিছিলোঁ। আমাৰ টাইমত যোনটো আছিলে জিজ্ঞাস, আজিকালি সেইটোকে কুৱেশ্যন বেংক, সেইটোৱে কুৱেশ্যন বেংক হৈ গ'ল আৰু আজিকালি। তো কিন্তু ল'ৰা ছোৱালীৰ কি হ'ল, ল'ৰা ছোৱালীয়ে আজিকালি চব ৰেডিমেড লাগে, চব ৰেডিমেড লাগে। ইহঁতি বিচাৰে যে আপুনি ইহঁতক এটা ফিক্স এটা ফৰ্মুলা দি দিয়ক, ষ্টেপবোৰ কৈ দিয়ক, ইহঁতি কৰিব। অলপ যদি ঘূৰাই দিয়ে যে মাথাটো লগাই পিনে যে কৰিব, সেইটো ল'ৰা ছোৱালীৰ নাই। কেলে নাই তাৰো কাৰণ আছে। আজিকালি প্ৰথম কথা হৈ গ'ল, আমাৰ টাইমত কি আছিলে, যদি আমি অংক প্ৰেক্টিচ কৰিছোঁ, কিবা এটা বোলে কৰিব নোৱাৰিছোঁ, কাক সুধিম? সুধিবলৈ নাই, কোনো নাই। কেতিয়া ছাৰৰ ওচৰত যাম টিউশ্যনত, কেতিয়া ছাৰক সুধিম, তাতকৈ বোলে আগতে নিজেই মাথা মাৰোচোন। আজিকালি ল'ৰা ছোৱালীৰ কি হৈ গ'ল, নোৱাৰিছে, ইউটিউব ইউটিউবত চাই লওঁ। বা বোলে আজিকালিতো আপোনাৰ AI আহি গ'ল, চেট জিপিটিত দি দিয়ে, চেট জিপিটিয়ে কৰি দিয়ে। মানে শ্বৰ্টকাটটো কৰিব বিচাৰে, শ্বৰ্টকাটটো কৰিবলৈ বিচাৰে সিহঁতে মানে নিজৰ মাথাৰো খটাব নিবিচাৰে। আৰু কষ্ট সিহঁতি কৰিব নালাগে, সিহঁতি চব উইথাউট মানে সিহঁতে এফৰ্ট, সিহঁতৰ ৰেজাল্ট লাগে। মানে সেইটোতো সম্ভৱ নহয়। আৰু তাতকৈও ইম্পৰ্টেণ্ট কথা হৈ গ'ল, সেইটো হৈ গ'ল গাৰ্জেনৰ কণ্ট্ৰিবিউশ্যন। আপুনি চাব, মই যিমান দেখিছোঁ মোৰ যোনটো টিচিং কেৰিয়াৰত, মই যিমান দেখিছোঁ যে যোনটো ঘৰৰ গাৰ্জেন কনচিয়াছ, সেইটো ঘৰৰ ল'ৰা ছোৱালী ভাল হ'বই হ'ব। অংক বুলি নহয়, যিকোনো বিষয় হওক, সেই বিষয়টো ইম্পৰ্টেঞ্চ দিবই, তাত কষ্ট কৰে, ভাল ৰেজাল্ট কৰে। যদি আমি মাৰ্কছৰ কথা কওঁ, গাৰ্জেন কনচিয়াছ, তো ল'ৰা ছোৱালীয়ে কিন্তু পঢ়াত মন দিছে। আজি আপুনি কনচিয়াছ, আপোনাৰ ছোৱালী ভাল হ'ব পঢ়াত। মই কনচিয়াছ, মোৰ ল'ৰাও কিন্তু পঢ়াত মন দিব। কিন্তু যোন ঘৰত গাৰ্জেন কনচিয়াছ নহয়, সেই ঘৰৰ ল'ৰা ছোৱালীয়ে মানে অংক ডেইলি যে কৰিব লাগে, সেই বস্তুটোৱে মানে আমি কওঁ, কিন্তু এক কাণে নুশুনে, এক কাণে ওলাই দিয়ে। ডেইলি, প্ৰথম কথা ডেইলি সিহঁতে অংক প্ৰেক্টিচ নকৰে। ইহঁতি ভাবে অংকটো হৈ গ'ল বেলেগ ছাবজেক্টৰ নিচিনা, বোলে এই সপ্তাহত আজি মানে সোমবাৰ, আজি মই ছায়েন্স কৰিম, কালি মই ছ'চিয়েল কৰিম, পৰহি মই ইংলিছ কৰিম, তেনেকৈ মই এদিন অংক কৰিম। তেনেকৈ কৰিলে নহ'ব। ইহঁতি মানে এই আপুনি বস্তু যেটো ক'ব বিচাৰিছে, যেটো হ'ল অভিভাৱকৰ যেটো ভূমিকা, এইটো আটাইতকৈ ইম্পৰ্টেণ্ট। ইহঁতি সেই বস্তুটো ল'ৰা ছোৱালীক জনাব লাগিব যে চা, যেনেকৈ তই ডেইলি শুৱ, যেনেকৈ তই ডেইলি ভাত খাৱ, গা ধুৱ, তেনেকৈ ডেইলি তই অংক প্ৰেক্টিচ কৰিব লাগিব। মিনিমাম 1 hour কৰিবই লাগিব। আৰু এটা অংক যদি নোৱাৰিছ, সেই অংকটো তই নানা ধৰণে প্ৰেক্টিচ কৰিছা, এধৰণে কৰিছা, নাই হোৱা বেলেগ ধৰণে কৰি পিনে চা। আৰু যিহেতু ইহঁতি নকৰে, সেইকাৰণে ইহঁতি ভাবে যে পৰীক্ষাৰ আগৰ দিন আমি পঢ়ি ল'ম, হৈ যাব। অংক তেনেকৈ নহয় না, যে পৰীক্ষাৰ এদিন আগত, দুদিন আগত প্ৰেক্টিচ কৰিম, মই মানে পৰীক্ষা দিব যামগৈ, তেনেকৈ নহ'ব। ঠিক, মানে আপোনাৰ আনচাৰত মানে মই যেটো বুজি পালোঁ, যেটো আপুনি ক'ব বিচাৰিছে, সেইটো হ'ল যিকোনো ছাবজেক্টে হওক, লাগিলে কোনো গণিত বুলি কথা নহয়, শ্বৰ্টকাট বুলি কোনো বস্তু নাই। শ্বৰ্টকাট বুলি কোনো বস্তু নাই, প্ৰেক্টিচ কৰিবই লাগিব, অনুশীলন মাষ্ট, এইটো মানে দৰকাৰী। আৰু মানে ঘড়ীৰ এইটো চাই মেলি মই ইমানটো সময় মই অংক কৰিম, ঠিক তেনেকে নহ'ব। মানে এটা গোটেই চেপ্টাৰ এটা লৈ পেলাই বহিব লাগিব, তেনেকুৱা। ক'বলৈ গ'লেতো এতিয়া মোৰ ওচৰত মানে ঢেৰ আছে। আপোনাৰ মানে অকল এই প্ৰশ্নটোৰ ওপৰত আপুনি বেলেগ এটা ভিডিঅ' বনাই দিব পাৰিব। মই ইমান বহলকৈ কথাবোৰ কৈ দিব পাৰিম। আৰু যোনটো মই কথা ক'ম, সেই কথাকেইটা যদি অভিভাৱকে হয়, ষ্টুডেণ্টে হওক, যদি গুৰুত্ব দিয়ে, সঁচাকৈ ৰেজাল্ট পাব। কেলৈ মই পোৱাইছোঁ, তেনেকৈ যোন ল'ৰা ছোৱালীয়ে 40-50 পায়, সেই ল'ৰা 80 পাইছে, অকল মোৰ কথাত গুৰুত্ব দি পিনে। মই বহুত গালি পাৰিছোঁ ল'ৰা ছোৱালী, গালি দিলোঁ যে, কিন্তু বেয়া পোৱা নাই, গালি জানে যে কথাটো মোক ভালৰ কাৰণে কৈছে। আজি ল'ৰা ছোৱালী মানে কি ভাবে, 1 ঘণ্টা পঢ়িম, তেনেকৈ নহ'ব। তুমি এটা অংক টকা বোলে এবাৰে কৰা, মই নকওঁ যে 5 বাৰ কৰা। যেতিয়ালৈকে অংকটো তোমাৰ শিকা নহ'ব, তুমি তেতিয়ালৈকে প্ৰেক্টিচ কৰি থাকিব লাগিব। তাৰ কাৰণে এবাৰ কৰা, 5 বাৰ কৰা, 10 বাৰ কৰা, ডেট ডাজেণ্ট মেটাৰ। কিমান বাৰ কৰিছে সেইটো মেটাৰ নকৰে। আৰু তুমি যদি অংকটো যদি একেবাৰতে পাৰি গৈছা, হৈ গ'ল। আৰু তুমি ৰেগুলাৰ প্ৰেক্টিচ কৰিব লাগিব, নহ'লে কি হ'ব, পৰীক্ষাৰ যে তোমাৰ প্ৰশ্নবোৰ আহিব না, তুমি ক'বই নোৱাৰিবা যে এই প্ৰশ্নকেইটা কি জানো কিতাপতে আছে নেকি বাহিৰৰ পৰা দিছে। তুমিতো আগত প্ৰশ্নটো চাই পিনে মানে গম পাব লাগিব না, এই প্ৰশ্নটো কিতাপত আছে, এইটো ইমান অনুশীলনৰ ইমান নম্বৰ প্ৰশ্ন, এই বস্তুটো মই জানো। সেই কনফিডেন্সটো থাকিব লাগিব। কনফিডেন্স আছে, পৰীক্ষাত কৰিব পাৰিবা, মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। কনফিডেন্স নাই, হৈ গ'ল আৰু। সেইকাৰণে আপুনি ল'ৰা ছোৱালীৰ কাৰণে অতি প্ৰিয় সন্দীপ ছাৰ। প্ৰিয়টো নাজানো, বেয়া নিশ্চয় পায় মোক। নিশ্চয় প্ৰিয়।
আচ্ছা এতিয়া আপোনাৰ পৰা আৰু এটা বস্তু মই জানিব বিচাৰিম এইটো প্ৰশ্নটো অকল মোৰে নহয় আচ্ছা এইটো বহুত অভিভাৱকেও কথাখিনি কয় আৰু ল'ৰা ছোৱালীৰ মাজতো তেনেকুৱা আৰু যিবিলাক ল'ৰা ছোৱালী ধৰক মধ্যবিত্ত বা নিম্নবিত্ত হয় পৰিয়ালৰ হয় হয় বিলং কৰে সেই প্ৰশ্নটো মই আপোনাৰ পৰা জানিব আচ্ছা বিচাৰিম এতিয়া মই জানিব বিচাৰিম আপোনাৰ পৰা যে যিবিলাক কম্পিটিটিভ এক্সাম যিবিলাক হয় বা যিবিলাক ধৰক চাকৰিৰ কাৰণে যিবিলাক পৰীক্ষা চৰীক্ষা যিবিলাক হয় সেইবিলাকত কোচিং নোলোৱাকৈ উত্তীৰ্ণ হ'ব পাৰিনে আৰু যদি পাৰি তেতিয়াহ'লে আচ্ছা তাৰ কাৰণে কেনে ধৰণৰ অনুশীলনৰ প্ৰয়োজন হয় যদি এইটো মই ডাইৰেক্ট এনচাৰ দিব যাওঁ তেনেহ'লেতো নিশ্চয় পাৰোঁ আৰু তাৰ এক্সাম্পল মই আছোঁ মই অকল নহয় ঢেৰ আছে যেনেকৈ মই অলপ আগত আপোনাক ক'লোঁ যে মই নেট ক্লিয়াৰ কৰি থৈছোঁ নেট ক্লিয়াৰ কৰিছিলোঁ আপোনাৰ 2012ত তেতিয়া মই JF পাইছিলোঁ নৰ্থ ইষ্টত ছেকেণ্ড হায়েষ্ট আছিলে তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰী তাত পাছ কৰিলোঁ য'ত মই ক'লোঁ যে একজেক্টলি 60% লাগে 60% পালোঁ তাৰপাছত ফেব্ৰুৱাৰী 2014 চনত প্ৰথমবাৰৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী টেট হৈছিলে সেইটোও মই দিলোঁ তাৰ কাৰণে পূৰা ভালকৈ প্ৰিপেৰেশ্যন কৰি দিলোঁ সেইটোতো চাগে আপুনি জানেও মই এইটো অসমৰ ভিতৰত চবতকৈ হায়েষ্ট মাৰ্ক পাইছোঁ কিন্তু মোৰ কপালটো বেয়া যিহেতু মানে মই য'ত চাকৰি জইন কৰিলোঁ তাত কেছ কৰি দিলে সেইকাৰণে মই চাকৰিটো নাপালোঁ তো যেতিয়া মই পাৰিছোঁ উইথাউট কোচিং এই এক্সামকেইটা পাছ কৰিবলৈ তেনেহ'লে নিশ্চয় চবেই পাৰিব প্ৰথম কথা হ'ল আপোনাৰ চেষ্টা থাকিব লাগিব আজিকালি কি হ'ল আজিকালি মানে যোনসকলে মানে এই এক্সামকেইটা দি আছে যোন ল'ৰা ছোৱালীকেইটা ইহঁতে কিমান বছৰ হ'ব আজিৰ পৰা হয়তো 10 বছৰ 5 বছৰ আগত হয়তো ইহঁতে স্কুলত পঢ়ে বা হায়াৰ ছেকেণ্ডেৰী পঢ়ে এতিয়া এটা কালচাৰ এটা আৰম্ভ হৈ গৈছিলে যে টিউশ্যন নাই তো মই পাছ কৰিব নোৱাৰোঁ এইটো ইহঁতৰ চাইক'লজিকেল এফেক্ট এটা হৈ গ'ল মাইণ্ডত সেই মাইণ্ডছেটটো লৈ পিনে ইহঁতে বহি আছে যদি মই কোচিং নলওঁ মই পাছ কৰিব নোৱাৰিম প্ৰথম আপুনি এই মাইণ্ডছেটটো এৰিব লাগিব আপুনি এইটো জানিব লাগিব মই নিজে চেষ্টা কৰিলেই পাৰিম কোচিঙে ঠিক আছে ন' ডাউট আপোনাক হেল্প কৰিব মানে নকওঁ যে হেল্প নকৰে হেল্প কৰিবই আপোনাক কিন্তু উইথাউট কোচিংটো আপুনি যদি চেষ্টা কৰে নিশ্চয় পাৰিব আজিকালি কিমান কিতাপ পোৱা যায় ইউটিউব আছে আপুনি ইউটিউবত আপুনি হেল্প লৈ লওক নিশ্চয় পাৰিব আপুনি এইবোৰ ক্লিয়াৰ কৰিব এতিয়া যদি আপুনি মানে কম্পিটিটিভ এক্সাম যেনেকৈ ধৰি লওক আপুনি যদি পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এক্সামবোৰ কয় সেইবোৰতো খুব টাফ সেইবোৰতো আপুনি যদি কোচিং ল'ব পাৰে ভাল তাৰ কাৰণে এটা আপোনাৰ মানে খুব ডিচিপ্লিন হ'ব লাগিব যিকোনো বস্তুৱেই হওক মই এটা বস্তু বিশ্বাস কৰোঁ যে মানুহে ডিচিপ্লিন হ'ব লাগিব ডিচিপ্লিন যেতিয়ালৈকে নহয় তেতিয়া কোনোৱে একো কৰিব নোৱাৰে যদি মই কাৰোবাক সুধোঁ ডিচিপ্লিনটো কি মানে কোৱা ইহঁতে ডিচিপ্লিনৰ মিনিংটো যোনটো মোক ক'ব সেইটো ক'ব যে নিয়ম মানি চলা কিন্তু এইটো নহয় ডিচিপ্লিন মানে কি ডিচিপ্লিন মানে হৈ গ'ল তুমি এটা ৰুটিন এটা বনাইছা সেই ৰুটিনটো তুমি ডেইলি ৰেগুলাৰ ফ'ল' কৰিব লাগিব কিন্তু মানুহে কি হয় আজি ফ'ল' কৰিলে কালি ফ'ল' কৰিলে পৰহি কয় হ'ব কালিৰ পৰা কৰিম সেই কালিটো কেতিয়াও নাহে কেনেকৈ কৰিলে ক'ত হ'ব ডিছকণ্টিনিউটি আহি গ'লে তাৰপিছত মানে এইবিলাক বহুত নহয় আপুনি কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব ঠিকেই কৈছে এতিয়া আমি অকণমান বেলেগ ধৰণৰ প্ৰশ্ন এটা কৰিম এটা আপোনাৰ পৰা জানিব বিচাৰিম ভিডিঅ'ৰ আৰম্ভণিতে মই যিটো ক'লোঁ যে আপুনি এজন বহুমুখী প্ৰতিভাৰ ব্যক্তিত্ব আৰু সেইটো মই সময়ে প্ৰমাণো পাইছোঁ যিহেতু মই আপোনাক পাৰ্চনেলি চিনিও পাওঁ আৰু মই আপোনাৰ সতীৰ্থ সেইকাৰণে বহুতকেইটা বস্তু ময়ো গম পাওঁ আপোনাৰ বিষয়ে কিছুমান বস্তু মই দাঙি ধৰিম এতিয়া তো প্ৰশ্নটো এনেকুৱা হ'ল যে আপুনি হ'ল এজন গণিতৰ শিক্ষক ইয়াৰ বাহিৰেও আপুনি ছবি আঁকি ভাল পায় চিত্ৰ অংকন কৰে আৰু এটা বস্তু যিটো আটাইতকৈ আপোনাৰ পাৰ্চনেলিটিৰ পৰা একেবাৰে বাহিৰৰ বস্তু সেইটো হ'ল আপোনাৰ জ্যোতিষ চৰ্চা এই যে এই ভিন ভিন দিশৰ আপোনাৰ যিটো ইণ্টাৰেষ্ট সেইটো জগাবৰ কাৰণে কেনেকৈ জাগিলে বা এই তিনিটা সুকীয়া সেই তিনিটা বিষয় যিটো ছবি আঁকা জ্যোতিষ একেবাৰে বেলেগ বেলেগ চৰ্চা আৰু আপোনাৰ যিটো বিষয় আপোনাৰ চাকৰি একেবাৰে সুকীয়া বিষয় হয় বেলেগ বেলেগ সেইকাৰণে ইয়াৰ মাজত সামঞ্জস্যতা আপুনি কেনেকৈ বিচাৰি পায়
কি কি আপোনাৰ তেনেকে মানে সেই যিটো আমি চখ বুলি কওঁ সেইটো কেনেকে আপুনি জগালে? চাওক, প্ৰত্যেকটো বস্তুৰ পিছতে কিবা এটা কাৰণ আছে। হয়, মই এজন গণিতৰ শিক্ষক, মই গণিত লৈয়ে আছিলোঁ। যেতিয়া কৰোণা আহিলে, কৰোণাৰ টাইমত, একচুৱেলি কৰোণাৰ আগত মই এজন জ্যোতিষৰ ওচৰত গ'লোঁ। মোৰ কিছুমান প্ৰশ্ন আছিলে, এই প্ৰশ্নকেইটা উত্তৰৰ কাৰণে। 2018-19 কথা কৈছোঁ। তেখেতেতো মোক সেই প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে, কিন্তু এটা আঙুঠি এটা পিন্ধিব দিলে, ষ্ট'ন এটা। মই যেতিয়া পিন্ধিলোঁ, পিন্ধাৰ পাছত মই যোনটো সমাধানৰ কাৰণে তেখেতৰ ওচৰত গৈছিলোঁ, সমাধানতকৈ বেছি এইটো আৰু বাঢ়িয়ে গ'ল প্ৰব্লেমটো। আচ্ছা। তেতিয়া মই ভাবিলোঁ যে না, কোনো নাই যোনে মোক এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব, মই নিজেই বস্তুটো ওলাব লাগিব। তাৰ কাৰণে মই শিকিব লাগিব। সেয়ে মই আৰম্ভ কৰিলোঁ আপোনাৰ মানে জ্যোতিষ চৰ্চা। মই প্ৰথমতে মই নিজে 8-9 মাহমান ঢেৰ কিতাপ পঢ়িলোঁ, বহুত কিতাপ পঢ়িলোঁ, ভিডিঅ'জ দেখিলোঁ। তাৰপাছত মই এটা কোৰ্চ কৰিলোঁ আমাৰ ৰাজস্থানৰ উদয়পুৰৰ এটা কলেজৰ পৰা। তাৰপাছত মই টোটেল 3টা জ্যোতিষত ডিগ্ৰী লৈছোঁ। আজিৰ দিনা মই এজন প্ৰফেশ্যনেল এষ্ট্ৰলজাৰ। মোৰ ওচৰত যদি কোনোবা আহে, মই একদম ফুল্লি এনালাইজড কৰা মই 3টা ৰিপৰ্ট দিওঁ। তেনেকুৱা ৰিপৰ্ট মোক লগা নাই যে ইয়াত কোনোবা দিয়ে বুলি। ফুল্লি প্ৰফেশ্যনেল চলিউশ্যন। তো তাৰ কাৰণটো এইটোৱে হ'ল, যোনটো মই আপোনাক ক'লোঁ যে নিজৰ জীৱনৰ কিছুমান উত্তৰ বিচাৰিয়ে মই এইটো লাইনত মই আগবাঢ়িলোঁ। আৰু মই পালোঁ, উত্তৰটো সঁচাকৈ পালোঁ। দ্বিতীয় যোনটো বিষয় আছিলে যে চিত্ৰ অংকন। কি হ'ল, মোৰ মায়ে কিন্তু সৰুতে মোক বহুত বস্তুতে নাম লগাই দিছিলে। আৰ্ট স্কুলতো লগাইছিলে, তবলাতে লগালে। মই বদমাছ আছিলোঁ। না তবলা কমপ্লিট কৰিলোঁ, না আৰ্ট মানে কি হ'ল, মই যেতিয়া যাওঁ, মই মানে সৰুতে মানে নিজৰ পৰা মানে এনেই আৰ্ট স্কুলত যোৱাৰ আগতে মানে 1-2 থাকোঁতে মানে বহুত ডাঙৰ ডাঙৰ ছবিবোৰ ড্ৰ কৰি দিওঁ, মানুহৰ ছবি আৰু চিনেৰীবোৰ। তো তাত যেতিয়া যাওঁ স্কুলত, এইটো চিষ্টা নিবেদিতাত আছিলে স্কুল। তাত মোক সৰু সৰু পুতলা আঁকিব দিয়ে, আম আঁকিব দিয়ে, বোলে বানানা আঁকিব দিয়ে, কল আঁকিব দিয়ে। সেইবোৰ বস্তু মানে মোক বেয়া পাওঁ। তো মই শ্বেডিং কৰি খুব ভাল পাইছিলোঁ পেঞ্চিলত। মই নিজৰ পৰাই শ্বেডিং কৰিলোঁ। শ্বেডিং কৰি পিনে কিছুমান বস্তু যেতিয়া মই মোৰ সেই টিচাৰক দেখালোঁ, তেখেতে ভাল পালে। ভাল পাই পিনে তেখেতে কি কৰিলে, মোক ডাঙৰ ল'ৰা ছোৱালীৰ লগত বহাই দিলে। আচ্ছা। ঠিক আছে। তো সিহঁতি মোক বহালে এটা আন্ধাৰ ৰুম, কিছুমান ফল থৈ দিলে আৰু লাইট ওপৰৰ পৰা পৰিছে, এতিয়া ড্ৰ কৰা। এতিয়া ময়ো কৰিলোঁ সিহঁতৰ লগত ড্ৰ, কিন্তু মোৰতো এই শ্বেডিঙৰ নলেজ নাই, যে ক'ত লাইট হ'ব, ক'ত ডাৰ্ক হ'ব, এইবোৰতো নলেজ নাই। সিহঁতৰ নলেজ আছে। মই যি পাৰিলোঁ কৰিলোঁ আৰু। তাৰ পাছত আৰু মই কি কৰিলোঁ, এৰি দিলোঁ। এৰি দিয়াৰ পাছত আৰু মই যোৱা নাই। মেক্সিমাম মইতো এমাহ নে 2 মাহ গৈছিলোঁ আৰু। তাৰপাছত ছাডেনলি আপোনাৰ 2020ত কৰোণাৰ ছেকেণ্ড ফেজত 2021, সেই টাইমত ইউটিউব চাওঁতে না, মই এজন কোন আৰ্টিষ্টৰ মই কিবা এটা ড্ৰয়িং চালোঁ, ইমান ধুনীয়া লাগিছে। একদম জেনুইনলি মানে এজন মানুহক ড্ৰ কৰিছে, পৰ্ট্ৰেইট ড্ৰ কৰিছিলে, একদম 3D লাগিছে। তাৰ পৰা মই এনকাৰেজ হ'লোঁ। যিটো ছাবজেক্টে আপুনি ধৰে বা যিটো আপুনি কৰে, আপুনি একদম টোটেল 100% তাত দি দিয়ে। আৰু তাত মই যিটো গম পালোঁ যে আপুনি একদম টু দ্য হায়েষ্ট লেভেললৈকে আপুনি যাব বিচাৰে। হয়, এইটো সেইটো সঁচা আপোনাৰ কথা। চেষ্টা সদায় আপোনাৰ থাকে। বাৰু, এই প্ৰশ্নৰ উত্তৰটোতো আমি পালোঁ, আমি চবেই পালোঁ। মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম। এই যিবিলাক আৰ্টিষ্টে ধৰক নতুন আমাৰ যিবিলাক ষ্টুডেণ্ট বুলিও নহয়, এমেচাৰ বুলি ক'ব পাৰি, নিজৰ চখৰ পৰা ষ্টাৰ্ট কৰিলে বা কিবা, তেওঁলোকে যদি তেনেকুৱা কিবা পৰ্ট্ৰেইট আঁকিব বিচাৰে, তাৰ কাৰণে কেনেকুৱা অনুশীলন লোৱা প্ৰয়োজন বা কেনেকুৱা কি কৰা প্ৰয়োজন, যাৰ কাৰণে তেওঁলোকে বহুত ধুনীয়াকৈ বস্তুখিনি কৰিব পাৰে? ঠিক আছে। সেইটো মই খুব ক্লিয়াৰলি মই কিছুমান পইণ্ট কৈছোঁ, যোন পইণ্টছবোৰ যদি আজিকালি যোন মানে নিউ আৰ্টিষ্ট যোনসকলে মানে ইচ্ছা কৰে ড্ৰ কৰিবলৈ, সেইটো লাভ হ'ব। মই যিহেতু পৰ্ট্ৰেইট ড্ৰ কৰোঁ, মোৰ পৰ্ট্ৰেইটবোৰ জেনেৰেলি 3D থাকে, 3D টাইপৰ হয় একদম একজেক্টলি, দেখিলে ফটো নিচিনাই লাগে। তেনেকৈ যদি কৰিব লাগে, প্ৰথম কথা হৈ গ'ল
তেখেতসকলে এনেকৈ এটা ফটো ল'ব লাগিব যোন ফটোটো খুব হাই ৰিজলিউশ্যন যাতে জুম কৰিলে মানে ফাটি নাযায় যাতে ডিটেইলছবোৰ যাতে দেখি পায় দ্বিতীয় কথা হ'ল ধৈৰ্য বহুত লাগিব ধৈৰ্যটো লাগিব। বহুত লাগিব বোলে তাত আপুনি চাব পিকচাৰটো দেখি লাগিছে ষ্ট্ৰেট লাইন কিন্তু যেতিয়া আপুনি জুম কৰিব ন চাব এইটো ষ্ট্ৰেট লাইন নহয় অলপ অলপ কাৰ্ভ আছে সৰু সৰু কাৰ্ভ সেই কাৰ্ভকেইটা ন'টিচ কৰিব লাগিব আৰু খুব ধৈৰ্যৰে সেইটো দিব লাগিব ধৈৰ্য হেৰালে কেতিয়াও নহয় যেনেকে টেকনিকেলি কথা এটা কয় ভাল গায়ক হোৱাৰ আগতে ভাল শ্ৰোতা হোৱা বিৰাট দৰকাৰ ঠিক তেনেকুৱাই মানে ভাল পৰ্ট্ৰেট আঁকিবৰ কাৰণে ধৈৰ্য সহকাৰে ধৈৰ্য গোটেইখিনি ডিটেইলছ মানে তেনেকে লাগিব কৰিব লাগিব এতিয়া সিহঁতে কি আছে চব ধৈৰ্যটো লাগিবই কৰিবলৈ মই যোনটো এইবোৰ যে ড্ৰ' কৰোঁ যে এটা এটা পৰ্ট্ৰেট মই A3 পেপাৰত কৰোঁ সেইবোৰ কৰিবলৈ এৰাউণ্ড মোৰ এসপ্তাহ 10 দিনমান লাগি যায় ডেইলি যদি 2-3 ঘণ্টাকৈ বহোঁ তেতিয়াও মোৰ আপোনাৰ কমচে কম 20 ঘণ্টা 22 ঘণ্টা লাগি যায় এটা পৰ্ট্ৰেট কমপ্লিট কৰিবলৈ এটা চকু কিছুমানৰ চকুৰ এই জেগাবোৰ আপোনাৰ খুব মানে যদি বয়স হৈ গৈছে এই জেগাবোৰ আপোনাৰ প্লেন নাথাকে হয় নাই এইবোৰ মানে কিবা কিবা ষ্ট্ৰাকচাৰ আহি যায় টেক্সচাৰ আহি যায় সেই টেক্সচাৰকেইটা কেপচাৰ কৰিব হ'লে আপুনি খুব ধৈৰ্যৰে ড্ৰ' কৰিব লাগিব মই যোনটো আমাৰ স্কুলৰ যোনটো ভাগ্যলক্ষী বাইদেউ তেখেতৰ যোনটো ড্ৰয়িং কৰিছিলোঁ সেই ড্ৰয়িংটো যেতিয়া স্ক্ৰীনটো আমি দেখিছে এইটোতো মানুহে প্ৰথমে ভাবে যে ফটো হয় এইটো হয় এইটো মই দেখিছোঁ সেইটো মই এতিয়া অকণমান চাব বিচাৰিম মই আমাৰ দৰ্শকসকলক মই কৈ দিওঁ বাইদেউ আমাৰ সতীৰ্থ আছিল তেখেতে ৰিটায়াৰ কৰিলে আৰু এখেতে ইমান ধুনীয়াকৈ ছবিখন আপোনালোকে মই পিকচাৰটো লগতে মই ধৰি দিম ভিডিঅ'ত আপোনালোকে চাব একজেক্টলি মইতো ক'ম আপোনালোকেও ক'ব ইমান ধুনীয়াকৈ তেখেতে ড্ৰ কৰিলে বিৰাট বিৰাট ধন্যবাদ মানে এই ফটোটো যেতিয়া মই তেখেতৰ ৰিটায়াৰমেণ্টৰ টাইমত প্ৰেজেণ্ট কৰিলোঁ তো যোনসকল মানে তাত প্ৰগ্ৰামত আছিলে কোনো ভবা নাই যে এইটো মানে মই স্কেচ কৰিছোঁ বুলি চবে ফটো ভাবিছে এইটো হয় লাষ্টত যেতিয়া গম পালোঁ এইটো ফটো নহয় এইটো স্কেচ হয় মই ড্ৰ' কৰিছোঁ মানে কোনো বিশ্বাস কৰা নাই মানে ইমান ক্লিয়াৰ বস্তুটো তো সেইটো কিন্তু মোৰ উইদিন চাব মান্থে আহি গ'ল উইদিন মেক্সিমাম 3-4 মাহত মোৰ আহি গ'ল হাতটো কেনেকৈ কৰিব লাগে এই বস্তুটো তাৰ একমাত্ৰ কাৰণ হ'ল ধৈৰ্য আৰু এটা বস্তু প্ৰফেশ্যনেল টুল আপুনি যদি আপুনি যোনটো প্ৰফেশ্যনত আছে এই প্ৰফেশ্যনৰ টুলবোৰ আপোনাৰ ভাল হ'ব লাগিব মোৰ যোনটো ইয়াত মই যোনটো পেঞ্চিলবোৰ ইউজ কৰোঁ ইৰেজাৰটো ইউজ কৰোঁ আৰ্ট লাইনৰ পেঞ্চিল ইউজ কৰোঁ কিন্তু কিছুমান ডাৰ্ক জেগা আছে সেই ডাৰ্ক জেগাবোৰ আপোনাৰ আৰ্ট লাইনৰ পেঞ্চিলে নহয় তাৰ কাৰণে মই ষ্টেডলাৰ ইউজ কৰোঁ ষ্টেডলাৰৰ দুটা ভাৰ্চন আছে আপুনি চাব এটা বহুত টান এই শকত এইটো ডাবল ভাৰ্চন এইটো সেই পেঞ্চিলটো ইউজ কৰোঁ সেই পেঞ্চিলটোৰ ভিতৰত আপোনাৰ কি আছে জানে আপুনি গ্ৰেফাইট নাই তাত আছে কাজল লগাই আছে সেইটো আছে বস্তুটো তাত সেইটো বৰ ডাৰ্ক কৰে এটা পেঞ্চিলৰ কষ্ট আপোনাৰ 120 টকা এটা ছিংগল পেঞ্চিল 120-110 এনেকৈ পৰে ইৰেজাৰ কিছুমান ইৰেজাৰ এনেকৈ আছে যোনবোৰ এটা ছিংগল ইৰেজাৰ আপোনাৰ 400 মই মোৰ টুল কিটছবোৰ পাৰিলে আপোনাক দেখাই দিম কি টুল কিটছ মোৰ আছিলে তো সেই টুলবোৰ আপোনাৰ ভাল হ'ব লাগিব টুলবোৰ যদি ভাল আপুনি যদি ধৈৰ্য ৰাখিব পাৰে আৰু আপুনি যদি হাই ৰিজলিউশ্যন পৰ্ট্ৰেট আপুনি মানে ফটো এটা ল'ব পাৰে আৰু যদি আপুনি গ্ৰিড মেথড ইউজ কৰে ডেফিনেটলি আপুনিও ইয়াতকৈ বহুত ভাল আপুনি স্কেচ কৰিব পাৰিব যিখন যুদ্ধ আপুনি খেলিবলৈ যাব তাৰ কাৰণে অস্ত্ৰও তেনেকৈ লাগিব সেইটোৱে কথা ঠিক কথা থেংক ইউ এতিয়া আপোনাৰ পৰা আৰু এটা বস্তু মই জানিব বিচাৰিম আপোনাৰ 13 বছৰ হ'ল কমপ্লিট 13+ ইয়াৰ্ছ চৰকাৰী স্কুলত চৰকাৰী চাকৰি বা শিক্ষকতাটো আপুনি বহুত আগৰ পৰাই কৰি আছে বুলি ক'লে 2009 পৰা কৰি আছোঁ 2009 পৰা 17 বছৰ আজি কমপ্লিট 17 বছৰ আপোনাৰ এই অভিজ্ঞতাত চবতকৈ চেলেঞ্জিং টিচিং মোমেণ্টটো
এইটো যদি আমাৰ লগত শ্বেয়াৰ কৰে আপুনি। এই টিচিং মমেণ্টটো মোৰ জীৱনৰ প্ৰথম ক্লাছটোৱে আছিলে 1 জুলাই 2009 আৰ ডি জুনিয়ৰ কলেজ ডিগবৈত মই যেতিয়া মোৰ প্ৰথম ক্লাছ ল'ব গ'লোঁ সেই মমেণ্টটোৱে মোৰ কাৰণে চবতকৈ বেছি চেলেঞ্জিং আছিলে। কেলৈ চেলেঞ্জিং আছে মই আপোনাক কৈছোঁ। প্ৰথম কথা হ'ল মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰোঁ 2009ত, তেতিয়া প্ৰথম কথা হ'ল মই বহুত ক্ষীণ আছিলোঁ, মোৰ কঁকাল সেই টাইমত 28ত নাছিলে চাগে, বহুত ক্ষীণ আছিলোঁ। আৰু লগতে এই ডাঙৰ এটা কিতাপ লৈ গৈছোঁ, মোৰ লগত মেটচ কৰা নাই কিতাপটো, লৈ গ'লোঁ। ভিতৰত যেতিয়া সোমাইছোঁ তেতিয়া ল'ৰা ছোৱালী ভাবিছে থিয় হ'ব না থিয় নহয়। কিন্তু আল্টিমেটলি মই যেতিয়া মানে পঢ়াবলৈ আৰম্ভ কৰিলোঁ, ইহঁতে দেখিলে যে না বুজি পাইছে। এণ্ড মোৰ লগত আৰু ষ্টুডেণ্টৰ লগত ডিফাৰেঞ্চ বেছি নাছিলে, 6 বছৰ 7 বছৰৰ ডিফাৰেঞ্চ মেক্সিমাম। এতিয়াতো ইহঁতে কোনোবা বেংকত কাম কৰে, বহুত ডাঙৰ ডাঙৰ হৈ গ'ল ইহঁতে, কোনোবা বিদেশত থাকে, বহুত ডাঙৰ ডাঙৰ অফিচাৰ বনি গ'ল সেই ল'ৰা ছোৱালীকেইটা। বাট এতিয়াও মোক যেতিয়া ইহঁতে কেতিয়াবা লগ পায়, মোক মাতি পিনে তাতে মোক মানে ভৰি চুই পিনে নমস্কাৰ দিয়ে, কিন্তু মোৰ বেছি ডিফাৰেঞ্চ নহয় মোৰ লগত ইহঁতে। তো যিয়ে হওক সেই মমেণ্টটোৱে মোৰ কাৰণে চবতকৈ বেছি চেলেঞ্জিং আছিলে। বাট আল্টিমেটলি মই ইহঁতক মোৰ ফ্ৰেণ্ডৰ নিচিনা ট্ৰিট কৰিলোঁ, টিচাৰৰ নিচিনাও আছিলোঁ মই। অভাৰঅল ইহঁতৰ লগত মোৰ ৰিলেশ্যনটো ভাল হ'ল, পাছত স্মুথলি গ'ল। যোৱা বছৰ আমি এজন বিৰাট ব্যক্তিত্ব আমাৰ মাজৰ পৰা আমি হেৰুৱালোঁ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। হয়। লগতে মই দৰ্শকসকলক সেইটোও কৈ দিওঁ যে আমাৰ সন্দীপ ছাৰেও যোৱা বছৰ তেখেতৰ দেউতাকক হেৰুৱালে। সেই দুটা মমেণ্ট আপোনাৰ লাইফত কিমান ডাঙৰ প্ৰভাৱ পেলাইছিলে, আৰু আপুনি ছাত্ৰাৱস্থাৰ পৰাই এতিয়ালৈকে জুবিনদাৰ গানবিলাকৰ পৰা কেনেকুৱা আপুনি অনুপ্ৰেৰণা লয়, বা সেইটো যিটো টাফ মুমেণ্ট আপোনাৰ যোৱা বছৰ আছিলে সেইটোৰ পৰা কেনেকুৱা আপুনি উভতি আহিলে? চাওক, এই প্ৰশ্নটোৰ উত্তৰ দিব হ'লে মই প্ৰথমতে 2020 চনৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিম। মোৰ 2020-2021 যোনটো চন আছিলে, সেই দুটা বছৰ মই চাইক'লজিকেলি বহুত চেলেঞ্জিং ইয়াৰ আছিলে মোৰ কাৰণে। মই অলপ ডিপ্ৰেশ্যনতো গুচি গৈছিলোঁ সেই বছৰকেইটাত। বাট সেই টাইমটোত কি আছিলে মই বুজি পোৱা নাই, বাট এতিয়া বুজি পাইছোঁ যে ভগৱানে মোক শিকাই আছিলে যে লাইফৰ চেলেঞ্জবোৰ কেনেকৈ ল'ব লাগে। তাৰপাছত মই কিন্তু টাফ হৈ গ'লোঁ। যোৱা বছৰ 2025 চনটো জুলাইলৈকেতো মোক ঠিকে গৈছে। আগষ্ট মাহত ছাডেনলি মোৰ মাৰ বহুত ক্ৰিটিকেল কণ্ডিশ্যন হৈ গ'ল এটা ৰাতি। আৰু এইফালে দেউতাৰটো মানে কি ক'ম, দেউতাৰটো মানে বিচনাৰ পৰা উঠিব নোৱাৰে এনেকুৱা অৱস্থা, এইফালে দেউতা এইফালে মা দুজনে। সেই চিচুৱেশ্যন দুটাই মই হেণ্ডেল কৰিব লাগিছিল, যিহেতু মই অকলে ল'ৰা। তাৰপাছত মাৰ চাগে আপোনাৰ আগষ্টৰ তেনেকৈ লাষ্টৰ ফালে মাৰ হস্পিটেলাইজড হ'ল, এৰাউণ্ড আগষ্ট 20। দেউতা তাৰপাছত ছেপ্টেম্বৰ 2 তাৰিখে ঢুকাই থাকিলে। কিন্তু যিহেতু মই চেলেঞ্জ ল'বলৈ শিকি গ'লোঁ, সেইকাৰণে মই কিন্তু ইমান টেনশ্যন থাকিলেও মই কিন্তু হাঁহি মুখাই আছিলোঁ আৰু কুল আছিলোঁ, মই টেনশ্যন লোৱা নাই। মনত দুখ লাগিলেও মই মানে ওপৰত বস্তুটো শ্ব' কৰা নাই, কেলৈ মই যদি মানে দেখাই দিওঁ মোৰ মা আৰু বেছি মানে হৈ যাব, দুৰ্বল হৈ যাব, ভাঙি পৰিব তেখেতে। আৰু জুবিন গাৰ্গৰ যোনটো কথা ক'লে, তেখেতৰতো কি কথা ক'ম আৰু, তেখেতটো মানে মই তেখেতৰ ফাৰ্ষ্ট গান শুনিছিলোঁ যেতিয়া মই ক্লাছ 10ত পঢ়োঁ। গানটো আছিলে শাৰী শাৰী নাহৰৰ পাত, নাহৰ 2000ৰ গান, ফাৰ্ষ্ট গান মই শুনিছিলোঁ। তাৰপাছততো 1 by 1 তেখেতৰ এলবামকেইটা ওলাই আছে, আমি শুনি আছোঁ, চিনাকি মন, যন্ত্ৰ, এইবোৰ পপুলাৰ কিছুমান এলবাম আছিলে। আমি সকলোৱে আমি তেওঁৰ সকলোৱে গান শুনিয়ে মানে শুনি সৰুৰ ডাঙৰ পৰা হৈছোঁ। হৈছোঁ। তো তেখেতৰ যোনটো মানে আমাৰ লাইফৰ যোনটো কণ্ট্ৰিবিউশ্যন আছে, সেইটোতো আছেই আৰু। সেইকাৰণে যেতিয়া মানে মোৰ দেউতা যেতিয়া শ্ৰাদ্ধ হৈছিলে ছেপ্টেম্বৰ 14 তাৰিখে, 19 তাৰিখে মাছখোৱনি আছিলে। যেতিয়া আমি খাই পিনে উঠিলোঁ, সেইদিনাই মই দেখিলোঁ যে মোৰ খুৰাই মোক দেখাই আছে, এইটো চাচোন কি হয় যে জুবিন ঢুকাই থাকিলে বোলে। মইতো শুনি পিনে একদম কঁপি গ'লোঁ, কি কৈছে জুবিন গাৰ্গ ঢুকাই থাকিলে, হ'বই নোৱাৰে এইটো, আমাৰ অসমৰ সম্পদ। মোৰ দেউতাৰ যেতিয়া ঢুকালে মই কিন্তু তেতিয়াও কিন্তু ষ্ট্ৰং আছিলোঁ, বাট সেই মমেণ্টত কিন্তু মোৰ একদম মানে কি ক'ম, চকুৰ পৰা মানে পানী ওলাও অৱস্থা হৈ গ'ল আৰু যেতিয়া শুনিলোঁ মানে।
ঠিকেই কথা, আমি সৰুৰ পৰা যাক বিৰাট মানে আইডল বুলি ভাবোঁ, হয় হঠাৎকৈ যদি এদিন তেওঁ নাথাকে আমাৰ লাইফত, উম, তেতিয়াহ'লে বিৰাট এইটো দুখজনক কথা। আমি এতিয়া শেষ কৰিব লৈছোঁ। বহুত কথা নতুনকৈ জানিলোঁ, বহুত কথা শিকিলোঁ, আৰু চবতকৈ ডাঙৰ কথা, এই যে এটা সময় আমি একেলগে পাৰ কৰিলোঁ, সেইটো চিৰস্মৰণীয় হৈ থাকিব। আমি আগন্তুক দিনতে আকৌ সন্দীপ ছাৰৰ লগত কথা পাতিম, আৰু আমাক এই ইণ্টাৰভিউটোৰ কাৰণে, পডকাষ্টৰ কাৰণে মূল্যৱান সময় তেখেতৰ দিয়াৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছাৰ।